অসমত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল সেই সময়ত আমাক কি দিছে? ডিটেনশন কেম্প দিছে, ই ভোটাৰ দিছে, বিভিন্ন সমস্যা আমাৰ ওপৰত জাপি দিছে, ধুতি কম্বল লুঙ্গি টুপি, ইয়াৰ বাহিৰে আৰু কি দিছে? কিবা দিছে নেকি? দিয়া নাই। বৰ্তমান চৰকাৰে আমাক কি দিছে? কি দিয়া নাই? আজি বিনামূলীয়া চাকৰি দিছে, ৰাস্তা ঘাটৰ কিমান সুচল কৰি দিছে, বিভিন্ন চাকৰি মানুহক বিনামূলীয়াকৈ দি আছে, বিভিন্ন আঁচনিৰ সুবিধা দিছে, ছাত্ৰ ছাত্ৰীৰ বাবে কিমান ভাল কাম কৰিছে। এইবিলাক কি অস্বীকাৰ কৰিব পাৰিব নেকি? নোৱাৰে। কংগ্ৰেছৰ দিনত মাটি বাৰীৰ সমস্যা যিটো আছে সেই সমস্যাটো আমাৰ সংখ্যালঘু সমাজত যিটো পৰিস্থিতি আমি দেখা পাইছো সেইটো আটাইতকৈ বেছি। কাৰণ কি সেই সময়ত তেখেতে কেৱল মাত্ৰ ভোট লৈ তেখেতে কেৱল ক্ষমতাত আছিল, নিজৰ স্বাৰ্থ পূৰণ কৰিছিল। তেখেতৰ পাহাৰ সময়ത്തിൽ তেখেতে এই সম্পত্তি গঢ়িছিল। যেতিয়া অসমৰ মানুহে সেই কথাবোৰ বুজিব পাৰিছে তেতিয়াই কিন্তু তেখেতে বাট সলনি কৰিছে। সৰ্বানন্দ সোণোৱালৰ নেতৃত্বৰ পৰা আৰম্ভ কৰি বৰ্তমান যি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, এই চৰকাৰৰ দিনৰ পৰা আজি চাওক আপোনালোকে কি সুবিধা লাভ কৰা নাই। আজি স্কুলত যদি আপুনি ভাল পাৰ্চেণ্টেজ লাভ কৰিব পাৰিছে আপোনাৰ স্কুটি দি আছে, বিভিন্ন স্কলাৰশ্বিপ দি আছে, আপোনাক কিমান ৰাস্তা ঘাট সুচল কৰি দিছে, বিভিন্ন ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাক কিমান আগবঢ়াই লৈ গৈছে এইখন চৰকাৰে। কিন্তু আমি যেতিয়া বাপ দাদাৰ দল কৈ পৰিচয় দি সেইটো আমি নাম্বাৰ মাৰি লৈছো। কংগ্ৰেছ চৰকাৰৰ দিনত যদি মাটি বাৰীৰ যি সমস্যা আছিল সেইটো সমস্যা যদি আজিৰ দিনত তেখেতে সমাধান কৰি দিলে হয়, আজিৰ দিনত এই উচ্ছেদ বস্তুটো হলে হয়নে? আজি ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ ফলত আজি মাটি বাৰী সম্পত্তি মানুহৰ ভেটিবোৰ যেনেকৈ হেৰুৱাইছিল সেই সময়ত যদি মানুহক এটুকুৰা মাটি দি আজি মেজি পাট্টা কৰি দিলে হয়, সেইবিলাক মানুহ কেতিয়া লাঞ্ছিত বঞ্চিত নহলে হয়। সেই ভুলটো কোনে কৰিছে? কংগ্ৰেছৰ দিনত কৰিছে। এই কংগ্ৰেছৰ দিনৰ পৰা আৰম্ভ হৈ আজি বিজেপিৰ দিনত মানুহে এই লাঞ্ছিত বঞ্চিত হবলগীয়া কিয় হৈছে? বিভিন্ন মানুহে অবৈধভাৱে অ'ত ত'ত য'ত ত'ত গৈ তেখেতে কি কৰিছে? বসবাস কৰিছে, দালালৰ পৰা মাটি কিনিছে, ক্ৰয় কৰিছে, কিনি পেলাই নিজৰ মাটি বুলি দাবী কৰিছে। 10-15 বছৰ ধৰি তেখেতে বসবাস কৰি আছে, নিজৰ মাটি বুলি দাবী কৰিছে। কিন্তু সেইসকল মানুহে ইমান শিক্ষিত মানুহ নহয়, সেই শিক্ষিত নোহোৱাৰ বাবে তেনেকুৱা ভুলবোৰ কৰিছে। আজি ভুল কৰাৰ বাবে আজি এই মানুহবোৰ কিয় ভুগিবলগীয়া হৈছে? সেই চৰকাৰৰ দিনত মানুহক যদি অলপ সকীয়াই দিলে হয়, সেই মানুহবোৰ সতৰ্ক থাকিলে হয়। আজি বিভিন্ন মানুহে সা সম্পত্তি গঢ়ি নিজৰ কষ্টৰে আজি সম্পত্তি গঢ়ি আজি সেইবোৰ হেৰুৱাবলগীয়া হৈছে। এইটো ঠগনটো কোনে দিছে? কংগ্ৰেছে দিছে। কংগ্ৰেছৰ চৰকাৰৰ দিনত আপুনি কি পাইছে? ডিটেনশন কেম্প পাইছে, উচ্ছেদ পাইছে। এইবোৰ কোনে সৃষ্টি কৰিছে? এই কংগ্ৰেছে সৃষ্টি কৰিছে। আজি বিভিন্ন ৰাস্তা ঘাটৰ সুবিধা কিমান অসুবিধা আছিল, আজি শিক্ষাৰ অসুবিধা আছিল, আজি হস্পিটেলত গৈ আপোনালোকে অলপ ঔষধো পোৱা নাছিল। এতিয়া বৰ্তমান আগতকৈ বৰ্তমান সুবিধা পাইছে নে নাই? পাইছে। কিয় পাইছে? কাৰণ বিজেপি চৰকাৰ আপোনাৰ কাৰণে ভাল পদক্ষেপ লৈছে। কাৰণ মানুহ বৰ্তমান শিক্ষিত হৈছে আৰু মানুহে বুজিব পাৰিছে মানুহৰ বেদনা, গৰীব দুখীয়াৰ বেদনা। আজি বিজেপি চৰকাৰে আপোনাক সুবিধা দিছে না নাই সেইটো আপুনি কওক। এই যে বিভিন্ন আঁচনি আছে, আপোনাক আঁচনি দিছে না নাই? আপুনি এই আঁচনিবোৰ পাই আপুনি সুখী হৈছে না নাই? আজি যিবোৰ ফ্ৰীত আপোনালোকে সেৱাবোৰ পাই আছে, এই বছৰি 5 লাখ টকাৰ যিটো আয়ুষ্মান কাৰ্ড দিছে, আপোনাৰ সুবিধা হৈছে না নাই? আজি বিভিন্ন ধৰণৰ এই নিযুতমইনা আঁচনি, লাখপতি আঁচনি, অৰুণোদয় আঁচনি, এইবোৰ পাই আপোনাৰ সুবিধা হৈছে না নাই? নিশ্চয় হৈছে। কিন্তু আমি যিসকল সংখ্যালঘু মানুহ আছে আমি সদায় কেৱল মাত্ৰ বিজেপিক দোষাৰোপ কৰি থাকো। আমাক অত্যাচাৰ কৰি আছে, আমাক উচ্ছেদ কৰি আছে। কিন্তু উচ্ছেদ অত্যাচাৰ কৰি আছে সেই কাৰণটো আমাৰ বুজিব লাগিব নে নাই? আমি যদি সদায় কেৱল দুৰ্নীতি কৰি থাকো, আমি যদি কেৱল মানুহৰ প্ৰতি গৈ অন্যায় কৰি থাকো, অবৈধভাৱে বসবাস কৰো, কাৰোবাৰ মাটি আমি দখল কৰো, হিন্দু মুছলিমৰ নামত আমি যদি ভেদাভেদ সৃষ্টি কৰো, তো আমাক তেখেতে আজি চৰকাৰীভাৱে প্ৰশাসনে আমাৰ ওপৰত পদক্ষেপ ল'ব না? নিশ্চয় ল'ব। কিন্তু আমি যদি সদায় শিক্ষাৰ ওপৰত গুৰুত্ব দিওঁ তেনেহলে আমাৰ শিক্ষাৰ কাৰণে আজি সংখ্যালঘু সমাজ, সংখ্যালঘু মানুহ বহুত আগুৱালৈ যাব পাৰিব। কিন্তু সেই পদক্ষেপটো আমি লওঁ নে? আমি কেৱল মাত্ৰ দুৰ্নীতি, আমি কেৱল মাত্ৰ কাৰোবাৰ বদনাম, আমি কেৱল মাত্ৰ এই বাপদাদাৰ দলৰ লগত জড়িত থাকি আমাৰ অৱস্থাটো তেনেকুৱা হৈছে। আজি যদি বিজেপি চৰকাৰ ইমানেই বেয়া, একেদাৰে 3বাৰ কেনেকৈ আহিল সেই কথাটো কওক। যদি বেয়া তেনেহলে কেনেকৈ আহিল? বহুতে কয় ভোট চুৰি কৰে। এইটো এটা কথা হল নেকি যে ভোট চুৰি কৰে 1বাৰ 2বাৰ 3বাৰ কেনেকৈ চুৰি কৰিব পাৰিব? যদি কৰিব পাৰিছে তেনেহলে আপোনালোকে চকী মুদি কিয় থাকে? আপোনালোকে সেই পদক্ষেপটো কিয় ল'ব নোৱাৰে? ল'ব লাগে। তো যিয়েই নহওক, ৰাইজে এইবাৰ সজাগ হৈছে আৰু ৰাইজে যেতিয়াৰ পৰা সজাগ হৈছে তেতিয়াৰ পৰা অসমত উন্নয়নৰ ৰাস্তা
মুকলি হৈছে। আজি চাওক, আজি গুৱাহাটী চহৰৰ কথা হওক, আজি গুৱাহাটী চহৰৰ কথা কওক যে গুৱাহাটী চহৰখন আগতকৈ কিমান পৰিপাটি ধুনীয়াকৈ গঢ়ি তুলিছে। এয়াৰপোৰ্ট চাওক, আজি বিভিন্ন ৰাস্তা, আপুনি যে ঘৰৰ পৰা ওলাই ৰাস্তাটো, সেই ৰাস্তাটো বৰ্তমান কেনেকুৱা, ভাল নে বেয়া, আপোনাৰ সুবিধা হৈছে নে নাই? তো যদি এই চৰকাৰৰ দিনত আপোনাৰ সুবিধা হৈছে, তাৰ মানে আপোনাৰ ডেভেলপ হৈছে। তো সেইবোৰ কথা আমি সদায় দেখি আছো, আৰু যি ভাল ভালেই ক'ব লাগে, যি বেয়া বেয়া ক'ব লাগে। কিছুমান মানুহ আছে বিজেপি দেখিব নোৱাৰে, সেইকেইজনে দুৰ্নীতি কৰিব নোৱাৰে, নিজৰ স্বাৰ্থ পূৰণ কৰিব নোৱাৰে, সেইকাৰণে আজি এই সমালোচনা কৰি থাকে। চবে কি কোৱা নাই দে, কিছুমান মানুহ আছে তেনেকুৱা। তো বিজেপি দলত যে বেয়া মানুহ নাই তেনেকুৱা নহয়, আছে আছে, মই স্বীকাৰ কৰিছো আছে। কংগ্ৰেছতকৈ কিন্তু বিজেপি দল বহুত বেছি ভাল, কাৰণ আজি ডেভেলপ কৰি আছে। দুৰ্নীতি আমি যি বস্তু আগত দেখিছো সেইটো কিন্তু এতিয়া বৰ্তমান বহুত কম আছে। বিজেপি চৰকাৰৰ দিনত যি অপৰাধমূলক কাম যি হয়, মানে তৎক্ষণাৎ আপোনালোকে যিটো সাপোর্ট পাব লাগে সাপোর্ট পায়। আপোনাৰ সুযোগ দিছিল নে নাই? ইমান বছৰ সুযোগ দিয়াৰ পিছতো আজি অসমত ভাল শিক্ষাৰ ব্যৱস্থা হৈছিল নে? কিছুমান সংখ্যালঘু মানুহে কি কৈ আছে যে চৰকাৰ তেখেতে লৈ আহিব, জীৱনত নহয়, 100 বছৰ নহয়, সংখ্যালঘু মানুহে যদি এক লগে দাঁত বাপ দাদাৰ দলক ভোট দিয়া তেতিয়াও চৰকাৰ নাহে। চৰকাৰ কেনেকৈ আহিব? যেতিয়া চৰকাৰ পৰিৱৰ্তন কৰিব লাগে সকলোৱে একত্ৰিত হ'ব লাগে। যেতিয়া চৰকাৰে দুৰ্নীতি কৰিছে, চৰকাৰে বেয়া কাম কৰি আছে, চৰকাৰে বহু বেছি গাদ্দাৰি কৰি আছে, তেতিয়া আমাৰ চৰকাৰ সলনি কৰা আমাৰ দায়িত্ব, আমাৰ ৰাইজৰ দায়িত্ব, প্ৰতিজন ভোটাৰৰ দায়িত্ব। সেইটো সুযোগ আহে, তো সেই সুযোগটো গৈছে। তো ৰাইজে এইবাৰ ভাবিছিল যে আগৰ তুলনাতকৈ এইবাৰ আকৌ সুবিধাটো দিলে আমাৰ আৰু বেছি ডেভেলপ হ'ব, ভাল হ'ব। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আকৌ মুখ্যমন্ত্ৰী হৈছে, আৰু তেখেতে আগলৈ যি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিব। সেই ক্ষেত্ৰত মানুহে ভোট প্ৰদান কৰি তেখেতে আকৌ মুখ্যমন্ত্ৰী আনিছে। কিছুমানে কৈ আছে যে তেখেতে চৰকাৰৰ পৰা আহিব নোৱাৰে, ইমান সমালোচনা কৰিছিল, কিন্তু বৰ্তমান কি হৈছে, একটা ভাগ বতৰা হৈছে, হিন্দু এক সাইড হৈ গ'ল, মুছলিম এক সাইড হৈ গ'ল। এইবিলাক দুৰ্নীতি কৰাৰ কাৰণে আজি মানুহৰ ভিতৰত বিভ্ৰান্তি সৃষ্টি হৈছে, মানুহবোৰক বহুত পথ বাছি লৈছে, বিভিন্ন ফালে গতি কৰিছে। তো যিয়েই নহওক, আমি সকলোৱে অসমত বসবাস কৰিবলৈ হ'লে সকলোৱে অসমীয়া সংস্কৃতি বজাই ৰাখি অসমীয়া হিচাপে আমাৰ জীয়াই থাকিব লাগিব। অসমখন কেনেকৈ সোণৰ অসম গঢ়িব পৰা যায় সেইটো লক্ষ্য আমাৰ থাকিব লাগিব। আমি দুৰ্নীতিমুক্ত হ'ব লাগিব। আমি সদায় হিন্দু মুছলিম শিখ ইছাই সকলোৱে একত্ৰিত হৈ থাকিবলৈ, অসমীয়া জাতি এটা সভ্যতা জাতি, সেই সভ্যতা জাতি অসমীয়া সংস্কৃতি বজাই ৰাখি জীয়াই থকাটো মই ভাবো আটাইতকৈ উত্তম। তো এইভাবে আমি থাকিব লাগিব। ধন্যবাদ।